আজিৰ পাঠ চৰকাৰৰ শ্ৰেণীবিভাগ তৃতীয় খণ্ডত এককেন্দ্ৰিক বা এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সম্পৰ্কীয় আলোচনা দাঙি ধৰিছোঁ। এতিয়া ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিকেন্দ্ৰীকৰণৰ ভিত্তিত চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই ধৰণে ভাগ কৰা হৈছে। ক্ষমতাৰ কেন্দ্ৰীকৰণ অৰ্থাৎ যিবোৰ চৰকাৰত কেন্দ্ৰীয় চৰকাৰ বা একমাত্ৰ এখন চৰকাৰে সমগ্ৰ দেশ চলায় বা দেশৰ প্ৰশাসন কাৰ্য সামৰে, তেনে চৰকাৰ ব্যৱস্থাক এককেন্দ্ৰীয় চৰকাৰ। ইয়াৰ ঠিক বিপৰীতে আছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰত কেন্দ্ৰীয় চৰকাৰ থাকে আৰু তাৰোপৰিও কিছুমান অংগৰাজ্য থাকে। এই ৰাজ্যসমূহতো কিছুমান ৰাজ্যিক চৰকাৰ থাকে আৰু ৰাজ্যিক চৰকাৰসমূহকো ক্ষমতাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰি দিয়া হয়। এনে বিকেন্দ্ৰীকৰণ অৰ্থাৎ ক্ষমতাৰ ভাগ বিতৰণ ব্যৱস্থা থকা চৰকাৰক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়। এতিয়া আমি আহিছোঁ এককেন্দ্ৰীয় চৰকাৰৰ আলোচনালৈ। এতিয়া এককেন্দ্ৰীয় চৰকাৰ সংজ্ঞা: যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে, অৰ্থাৎ একমাত্ৰ কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন কাৰ্য চলায়, তেনে চৰকাৰ ব্যৱস্থাক এককেন্দ্ৰীয় চৰকাৰ আখ্যা দিয়া হয়। এতিয়া ইয়াত অংগৰাজ্য নাথাকে বা অংগৰাজ্যসমূহৰ মাজত শাসনৰ ভাগ বিতৰণ নাথাকে। কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ প্ৰশাসন কাৰ্য চলায়। এনে চৰকাৰৰ উদাহৰণ হৈছে ইংলেণ্ড। ইংলেণ্ডত কোনো ৰাজ্য চৰকাৰৰ ব্যৱস্থা নাই। অ'কে। এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহ: এনে চৰকাৰত সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাততেই ন্যস্ত থাকে। ইয়াত কোনো ৰাজ্যিক চৰকাৰ ব্যৱস্থা নাই, সেয়েহে কেন্দ্ৰীয় চৰকাৰ সৰ্বশক্তিমান। দ্বিতীয় বৈশিষ্ট্য: ইয়াত সংবিধান থাকে, কিন্তু এনে চৰকাৰৰ সংবিধান লিখিত নাইবা অলিখিতও হ'ব পাৰে। ইয়াৰ বিপৰীতে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত কেৱল লিখিত সংবিধানে থাকে। তৃতীয় বৈশিষ্ট্য: একক নাগৰিকত্ব। এককেন্দ্ৰিক চৰকাৰত সমগ্ৰ দেশৰ নাগৰিকত্ব এটাই, অৰ্থাৎ এনে চৰকাৰ ব্যৱস্থাত দ্বি-নাগৰিকত্ব অৰ্থাৎ ৰাজ্যসমূহৰ সুকীয়া নাগৰিকত্ব আৰু সমগ্ৰ দেশৰ আন এটা নাগৰিকত্ব। ধৰা হ'ল আমাৰ অসমৰ ভাৰত এখন অংগৰাজ্য। আমাৰ ইয়াৰ নাগৰিকসকল এক অসমীয়া নাগৰিক, আনহাতে আন এক প্ৰকাৰ ভাৰতীয় নাগৰিক। এনেধৰণৰ দ্বি-নাগৰিকত্ব ব্যৱস্থা এককেন্দ্ৰীয় চৰকাৰত নাই। ইয়াত সমগ্ৰ দেশৰ নাগৰিকত্ব এটাই, অৰ্থাৎ ভাৰতীয় নাগৰিক। ৰাজ্যৰ ভিত্তিত নাগৰিকত্ব নাথাকে। ঠিক আছে। এতিয়া আহিছোঁ এককেন্দ্ৰীয় চৰকাৰৰ গুণসমূহ। এককেন্দ্ৰীয় চৰকাৰ যিহেতুকে এখনেই চৰকাৰ, গতিকে সমগ্ৰ দেশত একেধৰণৰ শাসনেই প্ৰয়োগ কৰা হয়। সেয়েহে এনে শাসন ব্যৱস্থা অধিক শক্তিশালী আৰু ভাল হয় বুলি কোৱা হৈছে। আৰু এতিয়া এককেন্দ্ৰিক চৰকাৰৰ দ্বিতীয় গুণ: যিহেতুকে কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায়, সেয়েহে সমগ্ৰ দেশৰ প্ৰশাসনৰ ভুল ত্ৰুটিবোৰ এই চৰকাৰে মূৰ পাতি ল'বলৈ বাধ্য হয়। কোনো ৰাজ্যিক চৰকাৰ বা আন কোনো প্ৰশাসনীয় ব্যৱস্থাক ভুলৰ বাবে জগৰীয়া কৰিব নোৱাৰে। তৃতীয় গুণ হৈছে এককেন্দ্ৰিক চৰকাৰত যিহেতুকে এখনেই চৰকাৰ, ইয়াৰ বিপৰীতে ভিন ভিন ৰাজ্যৰ ভিন ভিন চৰকাৰ, ভিন ভিন মন্ত্ৰী পৰিষদ থাকিলে এইসমূহৰ লগত দেশৰ পুঁজিৰ ব্যয়ৰ সীমাসংখ্যা নাথাকে। কিন্তু এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত এখনেই চৰকাৰ, মন্ত্ৰী পৰিষদ এখনেই। গতিকে এনে মন্ত্ৰী পৰিষদ এখনেই হ'লে ইয়াৰ চৰকাৰৰ পুঁজিৰ ব্যয়ৰ সংখ্যা কম হয় আৰু ফলত ৰাজহুৱা ধন দেশৰ উন্নয়নৰ কামত ব্যয় কৰাৰ সুযোগ থাকে।
চতুৰ্থ গুণ হৈছে এককেন্দ্ৰিক চৰকাৰ হোৱা হেতুকে এনে ব্যৱস্থাত যিকোনো জৰুৰীকালীন কাম ক্ষিপ্ৰভাৱে কৰাৰো সুবিধা হয়। ভিন চৰকাৰ হ'লে বা ৰাজ্যিক চৰকাৰ হ'লে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন এনে বিভিন্ন ব্যৱস্থা থাকে। তেতিয়া যিকোনো জৰুৰীকালীন কাম কাজ কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। কিন্তু এককেন্দ্ৰীয় চৰকাৰ ব্যৱস্থা এনে ক্ষেত্ৰত অধিক উপযোগী। একমাত্ৰ কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ ভিতৰুৱা অংশসমূহৰ জনগণৰ সা-সুবিধা অভাৱ অভিযোগৰ বিশেষ বোজা ল'ব কেতিয়াও নোৱাৰে। সেয়েহে বৃহৎ আকাৰৰ বা বৃহৎ জনসংখ্যাৰ ৰাষ্ট্ৰসমূহৰ বাবে এনে চৰকাৰ ব্যৱস্থা কেতিয়াও উপযুক্ত নহয়। দ্বিতীয়তে, সমগ্ৰ দেশৰ বাবে এখনেই কেন্দ্ৰীয় চৰকাৰ হোৱা হেতুকে বা মন্ত্ৰী পৰিষদ এখনেই হোৱা বাবে কামৰ বোজা অধিক হয়। ফলত ভিতৰুৱা আঞ্চলিক সমস্যাসমূহে কোনো গুৰুত্ব নাপায়। ফলত এই আঞ্চলিক অভাৱ অভিযোগত থকা সমস্যাসমূহ সমাধানত এনে চৰকাৰ ব্যৰ্থ হয়। শেষত এককেন্দ্ৰিক চৰকাৰ এইটো তৃতীয় বৈশিষ্ট্য বুলি ধৰি ল'বা, বুজি পোৱাত সুবিধা হ'ব। এই চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা প্ৰবল, কিয়নো যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰত কেন্দ্ৰৰ অংগৰাজ্য নাই বা আঞ্চলিক চৰকাৰ নাথাকে। সেয়েহে ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাত এনে চৰকাৰে নিজ ইচ্ছামতেই শাসন চলায়। গতিকে এনে শাসন স্বেচ্ছাচাৰী হোৱাৰো সুবিধা থাকে। এতিয়া এককেন্দ্ৰীয় চৰকাৰৰ বিপৰীতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ভিত্তিত প্ৰতিষ্ঠিত আন প্ৰকাৰৰ চৰকাৰ হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। এতিয়া চোৱা, যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত সহজ পদ্ধতিত দাঙি ধৰা এই সংজ্ঞাটো। যি চৰকাৰ ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ উপৰিও অংগৰাজ্যসমূহৰো একোখনকৈ ৰাজ্যিক চৰকাৰ থাকে, লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হয়, তেনে চৰকাৰক যুক্তৰাষ্ট্ৰীয় চৰকাৰ আখ্যা দিয়া হয়। ঠিক আছে। এতিয়া যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য। ইয়াৰ সংজ্ঞাটোৰ পৰাই বৈশিষ্ট্যকেইটা উলিয়াব পৰা যায়। ১ নম্বৰ বৈশিষ্ট্য, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত। ইয়াৰ বিপৰীতে এককেন্দ্ৰীয় চৰকাৰত অংগৰাজ্য নাই, গতিকে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণো নাই। কিন্তু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ উপৰিও ৰাজ্যিক চৰকাৰ আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰসমূহকো সুকীয়াকৈ ক্ষমতা বিভাজন কৰি দিয়া হৈছে। দ্বিতীয় বৈশিষ্ট্য, ক্ষমতাৰ পৃথকীকৰণ। ইয়াত কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডলৰ মাজত সম্পূৰ্ণ ক্ষমতা বিভাজন কৰি দিয়া হৈছে, পৃথককৈ দিয়া হৈছে। ইয়াৰ প্ৰত্যেকটোৱেই স্বাধীন, এটা আনটোৰ পৰা পৃথক। তৃতীয় বৈশিষ্ট্য হৈছে ইয়াত 2 প্ৰকাৰৰ চৰকাৰ আৰু সুকীয়া সংবিধান আছে, যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। এই 2 প্ৰকাৰৰ চৰকাৰ, গতিকে এককেন্দ্ৰীয় চৰকাৰত আকৌ ৰাজ্যিক চৰকাৰ নাই। আৰু সুকীয়া সংবিধান, কেন্দ্ৰীয় চৰকাৰৰ বাবে সমগ্ৰ দেশৰ এখন সংবিধান আৰু ৰাজ্যিক চৰকাৰসমূহৰো সুকীয়াকৈ সংবিধান। উদাহৰণ, আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰত আমেৰিকাৰ সংবিধান এখন আৰু প্ৰত্যেক অংগৰাজ্যসমূহৰ, ইয়াত 50খন অংগৰাজ্য আছে আৰু 50খন অংগৰাজ্যৰ নিজাকৈ সুকীয়া সংবিধান আছে। দ্বৈত নাগৰিকত্ব বা দ্বি-নাগৰিকত্ব ব্যৱস্থা। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সমগ্ৰ দেশৰ বাবে এক নাগৰিকত্ব আৰু ৰাজ্যসমূহৰ বাবেও সুকীয়া নাগৰিকত্ব দিয়াৰ ব্যৱস্থা আছে। অংগৰাজ্যসমূহৰ কাৰণে অংগৰাজ্যৰ নাগৰিকত্ব আৰু সেইজন নাগৰিকেই সমগ্ৰ দেশৰো নাগৰিকত্ব লাভ কৰে। এনেধৰণে দ্বি-নাগৰিকত্ব, যেনে ধৰা উদাহৰণ আগতে উল্লেখ কৰিছোঁ, আমাৰ ভাৰতত যদিও সেই ব্যৱস্থা নাই, এনেধৰণে আমি অসমীয়া, গতিকে অসমীয়াৰ নাগৰিকত্ব আৰু সমগ্ৰ ভাৰতৰ আন এক নাগৰিকত্ব, এনেধৰণে দ্বি-নাগৰিকত্ব। গতিকে ভাৰতত অৱশ্যে এই ব্যৱস্থাটো নাই, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত এনেধৰণৰ দ্বি-নাগৰিকত্ব ব্যৱস্থা আছে। এই যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাৰ অন্তৰ্গত। লিখিত আৰু দৃঢ় সংবিধান। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত লিখিত সংবিধান থাকে। ইয়াৰ বিপৰীতে
এককেন্দ্ৰীয় চৰকাৰ লিখিতৰ উপৰিও অলিখিত সংবিধানো থাকিব পাৰে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সংবিধানখন দৃঢ়, ই জটিল, ইয়াৰ অনুচ্ছেদসমূহ সহজে সংশোধন কৰিব পৰা বিধৰ নহয়। এইকেইটাই মূল বৈশিষ্ট্য। এতিয়া এইখিনিতে এটা কথা মন কৰিবা যে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ভাল উদাহৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰতেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আখ্যা দিয়া হয়। এইখিনিতে চোৱাচোন, আমাৰ ভাৰতবৰ্ষ এতিয়া কোন প্ৰকাৰৰ চৰকাৰ হ'ব, এককেন্দ্ৰীয় নে যুক্তৰাষ্ট্ৰীয়? ইয়াৰ কিছুমান ক্ষমতাৰ পৃথকীকৰণ বা দুই প্ৰকাৰৰ চৰকাৰ, এনেধৰণৰ বৈশিষ্ট্যৰ ফালৰ পৰা চালে ই যুক্তৰাষ্ট্ৰীয়। কিন্তু ইয়াত সুকীয়া সংবিধান ব্যৱস্থা নাই। ভাৰতবৰ্ষত ৰাজ্যসমূহৰ কাৰণে সুকীয়া সংবিধান ব্যৱস্থা ভাৰতীয় সংবিধানত নাই। তদুপৰি ভাৰতীয় সংবিধানত দ্বিনাগৰিকত্বৰ ব্যৱস্থাও নাই। এইফালৰ পৰা ভাৰতবৰ্ষ আকৌ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য প্ৰতিফলিত হয়। গতিকে ভাৰতীয় সংবিধানখন ভিন্ন সংবিধানৰ সংমিশ্ৰিত সংবিধান। ঠিক আছে, এতিয়া সংজ্ঞাটো চোৱাচোন। এতিয়া যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণসমূহ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত অংগৰাজ্যসমূহৰ সুকীয়া সংবিধান ব্যৱস্থা তথা সুকীয়া শাসনৰ সুবিধা লাভ কৰাৰ বাবে লগতে এখন বৃহৎ শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্য হিচাপেও স্বীকৃতি লাভ কৰে। সেয়েহে এনে ৰাষ্ট্ৰই আঞ্চলিক স্বায়ত্তশাসন লাভ কৰাৰ লগতে এখন বৃহৎ শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্য হিচাপেও চিনাকি দিব পাৰে। সেয়েহে এই দুয়োটা সুবিধাই লাভ কৰাৰ কাৰণে ইয়াত জাতীয় একতা আৰু আঞ্চলিক স্বায়ত্তশাসনৰ সুবিধা লাভ কৰে। গতিকে ভিন্ন ৰাষ্ট্ৰ, ভিন্ন ধৰ্ম, জাতি, ভাষিক গোষ্ঠী বা বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৱেই অধিক ফলপ্ৰসূ। তৃতীয় বৈশিষ্ট্য হ'ল ৰাজ্যিক চৰকাৰসমূহৰ মাজত ক্ষমতাৰ বিভাজনে বা ৰাজ্যিক চৰকাৰসমূহক সুকীয়া শাসন ব্যৱস্থা দিয়াৰ কাৰণেই কেন্দ্ৰীয় চৰকাৰ বৃহৎ ৰাষ্ট্ৰ এখন শাসনৰ পৰা ৰেহাই পায়। ফলত জাতীয় কাম কাজত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে অধিক সুবিধা লাভ কৰে। তৃতীয়তে, যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাত অন্তৰ্বিপ্লৱৰ শংকা নাথাকে, কিয়নো প্ৰত্যেক অংগৰাজ্যৰ সুকীয়া সংবিধান বা সুকীয়া শাসন ব্যৱস্থা আছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰো স্বেচ্ছাচাৰী হোৱাৰ কোনো প্ৰৱণতা নাথাকে। এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দোষসমূহ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যিহেতুকে অংগৰাজ্যসমূহক সুকীয়া সংবিধান আৰু সুকীয়া ক্ষমতা প্ৰয়োগ কৰা হয়, সেয়েহে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিৰোধ তথা অংগৰাজ্যসমূহৰ মাজত ক্ষমতাৰ প্ৰয়োগ লৈ অৰি বা বিৰোধ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক। দ্বিতীয়তে, ক্ষমতাৰ বিভাজন থকাৰ বাবেই এই চৰকাৰ ব্যৱস্থাত কেন্দ্ৰ আৰু অংগৰাজ্যসমূহৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাটো জটিলতাৰ সৃষ্টি হয়। তৃতীয় দোষ হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সংবিধানখন অনমনীয়। ইয়াক সহজে সংশোধন কৰিব নোৱাৰি। কিন্তু সময়ৰ গতিত অনেক সময়ত সংশোধন কৰাৰ প্ৰয়োজন আহি পৰে। কিন্তু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এই ক্ষেত্ৰত জটিলতা আহে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আন এটা লেখত ল'বলগীয়া দোষ হৈছে এনে চৰকাৰ ব্যৱস্থাত অৰ্থৰ ব্যয় অধিক, কিয়নো অংগৰাজ্যসমূহৰ মাজত উন্নয়নৰ অৰিও চলে। প্ৰত্যেক অংগৰাজ্যৰ সুকীয়া চৰকাৰ থাকে, সুকীয়া মন্ত্ৰী পৰিষদ থাকে। ফলত অধিক ৰাজহুৱা ধনৰ অপচয় হয়। সেয়েহে যুক্তৰাষ্ট্ৰীয় চৰকাৰ এনেবোৰ দোষৰ পৰা দোষমুক্ত নহয়। এতিয়া এককেন্দ্ৰীয় চৰকাৰ আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত থকা কেইটামান পাৰ্থক্য
পাৰ্থক্যকেইটা চোৱা। চৰকাৰৰ শ্ৰেণীবিভাজন পাঠটো সামৰিছোঁ। এতিয়া এই আলোচনাখিনিৰ ভিত্তিত অনুশীলনীৰ বাকী থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আজিলৈ এৰিছোঁ। ধন্যবাদ।